নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছলৈ আজি এই ভিডিঅ'ত সেই সকল ছাত্ৰ ছাত্ৰীৰ উত্তৰ দিবলৈ চেষ্টা কৰিম যিসকলে এইবাৰ কম্পাৰ্টমেণ্টেল HSLC এক্সাম দি ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে বহুত ছাত্ৰ ছাত্ৰীয়ে নিজৰ ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে যদি আমি সেৱাৰ অফিচিয়েল পোৰ্টেলত যাম আৰু যদি ৰিজাল্ট সেকশনটো চাও এতিয়া কিন্তু ৰিচেকিং ৰিজাল্ট HSLC এক্সামিনেশ্যনৰ দি আছে কিন্তু কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট এতিয়া আপডেট আহা না অফিচিয়েল ৱেবছাইটত যদি আমি তোমালোকৰ ৰিজাল্টৰ অলপ হিষ্ট্ৰীটো চাও তেতিয়া প্ৰথম আমি তোমালোকৰ ৰুটিনটো চাব লাগিব যদি ৰুটিন চাও তোমালোকে দেখিছা 23 মে পৰা তোমালোকৰ এক্সাম হৈছিলে আৰু তাত লিখা আছিল অলমোস্ট 1 মান্থৰ ভিতৰত তোমালোকৰ ৰিজাল্টখন ডিক্লেয়াৰ দিয়া হ'ব আৰু যদি আমি ৱেবছাইটতো বা গুগল ক্ৰোমতো যদি সাৰ্চ কৰি চাও তেতিয়া লিখা আছে 23 মে টু 29 ৰ ভিতৰত দিব তো যদি আমি সকলো বস্তু এনালাইজ কৰো তেতিয়া কিন্তু এটা ডেট মই ক'ব লাগিব যে 24 জুন খুব সম্ভৱ 24 জুনত তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা পূৰ্ণ সম্ভাৱনা আছে আৰু তোমালোকৰ 23 যেহেতু 1 মান্থ হৈ আছে আৰু 1 মান্থ হোৱাৰ ভিতৰতে তোমালোকৰ ৰিজাল্টখন ডিক্লেয়াৰ দিয়া হ'ব আৰু যদি আমি আগৰ হিষ্ট্ৰী চাও তেতিয়া 1 মান্থ ভিতৰতে তোমালোকৰ ৰিজাল্ট নিশ্চয় ডিক্লেয়াৰ কৰা হ'ব আৰু যদি কম্পাৰ্টমেণ্টেল তোমালোকৰ কিছুমান এক্সামটো বেয়া হৈছে তেতিয়া নিশ্চয় আগতৰ লগত তোমালোকৰ এগ্ৰিগেট কৰা হ'ব আৰু যদি তোমালোকৰ গ্ৰেছৰ ডাউট আছে মোৰ প্ৰিভিয়াস ভিডিঅ' চালে তোমালোকৰ ক্লিয়াৰ হৈ যাব